আমিনুল হাজি হল চাচা বত্তিজাৰ MLA। তেখেত নিজৰ মুখ দুষ্টুৰৰ কাৰণে, একচুৱেলি তেখেতৰ এইটো প্ৰপোগাণ্ডা। লকডাউনৰ টাইমত এই মুখ চাম্বালি কথা ক'ব নোৱাৰাৰ কাৰণে তেখেত জেলত গ'লগে। আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ল? ঠিক তেনেকুৱা পঞ্চায়ত নিৰ্বাচনৰ আগত নিজৰ মুখটো চাম্বালি কথা নকয়। তেখেত মুখ দস্তুৰৰ কাৰণে, নিজৰ পাতল মুখৰ কাৰণে তেখেত জেল কাটিছে। জাকত জিলিকীয়া MLA, চাচা বতিজাৰ MLA, তেখেতৰ দ্বাৰা চাচা আৰু বতিজাৰহে উন্নয়ন হৈছে। আমাৰ ধিং সমষ্টি ৰাইজৰ উন্নয়ন একো হোৱা নাই। ৰূপহীহাট সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আলিটাঙনি জামুগুৰি পঞ্চায়তৰ যুৱ ভোটাৰসকলৰ মতামত কি? 15 বছৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতি নাৰাজ কিয় সমষ্টিৰ যুৱক সমাজ? ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ প্ৰতি কিয় আকৃষ্ট হৈছে পুৰণি ধিং সমষ্টিৰ ভোটাৰসকল? বিগত 15 বছৰে ব্যৰ্থতাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা আমিনুল ইছলামে ধিং সমষ্টিৰ আন্তঃগাঁথনিৰ কোনো উন্নয়ন কৰা নাই। চাওক আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। আমিনুল হাজি হল চাচা বত্তিজাৰ MLA। তেখেত নিজৰ মুখ দুষ্টুৰৰ কাৰণে, একচুৱেলি তেখেতৰ এইটো প্ৰপোগাণ্ডা। চাওক, আহিলে কৰোণা টাইমত, ডিউৰিং কৰোণা পিৰিয়ড, লকডাউনৰ টাইমত এই মুখ চাম্বালি কথা ক'ব নোৱাৰাৰ কাৰণে তেখেত জেলত গ'লগে। আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ল? ঠিক তেনেকুৱা পঞ্চায়ত নিৰ্বাচনৰ আগত নিজৰ মুখটো চাম্বালি কথা নকয়। আৰে ভাই, মই এজন বিধায়ক, মই নাজানিম কোনটো কথা ক'লে জাতিৰ কাৰণে ভাল হ'ব, কোনটো কথা জাতিৰ কাৰণে শুদ্ধ, কোনটো অপ্ৰিয় হ'ব। তেখেত মুখ দস্তুৰৰ কাৰণে, নিজৰ পাতল মুখৰ কাৰণে তেখেত জেল কাটিছে। কিন্তু তেখেত আহি সমষ্টিত দিয়ে মই জাতিৰ কাৰণে জেল কাটিছো, নহয়। তেখেত 15 বছৰ আমাৰ ধিং সমষ্টিত MLA আছিলে, বৰ্তমান আছে। মই নতুনকে অন্তৰ্ভুক্ত হোৱা ৰূপহীহাট সমষ্টিৰ মানুহক এটাই অনুৰোধ কৰিম, জাকত জিলিকীয়া MLA, চাচা বতিজাৰ MLA, তেখেতৰ দ্বাৰা চাচা আৰু বতিজাৰহে উন্নয়ন হৈছে। আমাৰ ধিং সমষ্টিৰ ৰাইজৰ উন্নয়ন একো হোৱা নাই। প্ৰথমতে আপোনালোকৰ মাধ্যমে এইটো কথা জনাব পাৰি মই নিশ্চয় আনন্দিত হৈছো। মই প্ৰথমতে এইটো কম যে আমিনুল ইছলাম যে আমাৰ বিগত 15 বছৰ আমাৰ ধিং সমষ্টিত MLA হৈ আছিলে, তেখেতক চবেই এটা জানে যে ফেচবুক MLA। তেখেতে আজিলৈকে উন্নয়নৰ একো কাম কৰাই নাই। গোটেই আলিটাঙনি জামুগুৰি মৌজাটো যিটো আপোনাৰ জিপিটো যিটো আছে, মোৰ দেখাত এটা এনেকুৱা কাম নাই যে তেওঁ কৰিছে। কিন্তু কিছুমান তেনেকুৱা অন্ধভক্ত এতিয়াও ঘূৰি কয় বোলে আমিনুল হাজি আৰু নুৰুল হুদাৰ মাজত পাৰ্থক্য কৰিলে বোলে আমিনুল হাজি তাতকৈ বহুত ওপৰত। আজি আপোনালোকে যিটো ৰাস্তা এইমাত্ৰ আহিছে, দগাঁওটো আলিটাঙনি টু হাতীযুজুৱা, আকৌ হাতীযুজুৱাৰ পৰা আপোনাৰ কি কয় ভমুৰাগুৰি, ইফালে আকৌ আলিটাঙনিৰ পৰা বালুগুটীয়া, এই গোটেইখিনি ৰাস্তা যোৱা 2-3 বছৰৰ ভিতৰত আপোনাৰ আমাৰ বিধায়ক নুৰুল হুদা চাহাবে এইখিনি ৰাস্তা কৰিছে। কিন্তু আমি এতিয়ালৈকে তেখেতক কিন্তু ভোট দিয়া নাই। আমি নুৰুল হুদা চাহাবক এতিয়ালৈকে ভোট দিয়া নাই, কিন্তু তেখেতে আমাক এটা এটাকৈ 3টা ৰাস্তা উপহাৰ দিছে। আগন্তুক দিনত আমি আশা কৰিছো যে নুৰুল হুদা ইয়াত আৰু বহুত বেছি কাম কৰিব আমাৰ কাৰণে। আৰু আমিনুল হাজিৰ কোনো নামগন্ধ ইয়াত নাই, আৰু তেখেতে ক'বলৈ গ'লে 10% ভোটো নাপায় অনুমানিক। আৰু তেখেতে কিন্তু ৰাতি ৰাতি ঘূৰি ফুৰে, দিনৰ বেলাত ভোট চাবলৈ আহিবলৈ আমাৰ আলিটাঙনিত তেখেতৰ সাহস নাই। বিশেষকৈ আমাৰ এইটো চাৰিআলি, যিটো উছমানী আলী সদাগৰ চাৰিআলি বুলি কয়, এইটো চাৰিআলি তেখেতে অহাৰ সাহস নাই। যিহেতু কিয়নো যোৱা বছৰ যেতিয়া কংগ্ৰেছৰ লগত এলায়েন্সত UDF ইলেকশ্যন হৈছিলে, আমাৰ ধিং সমষ্টিৰ প্ৰাৰ্থী আছিলে UDFৰ আমিনুল হাজি। আমি তেতিয়া কংগ্ৰেছী মানুহখিনিয়েও আমিনুল হাজিক ভোট দিব লগা হৈছিলে। তেখেতে আহি পেলাই আমাৰ এইটো চাৰিআলিত আহি পেলাই এটা প্ৰতিশ্ৰুতি দি গৈছিলে যে উছমান আলী সদাগৰ, যিজন 1937 চনত MLA আছিলে, তেখেতৰ যিটো সুনাম গোটেই অসমত এতিয়ালৈকে জনাজাত হৈ আছে, তেখেতৰ নামত তেখেতে নিজ মুখেৰে কৈছিলে, আমিনুল হাজিয়ে নিজ মুখেৰে কৈছিলে যে তেখেতৰ নামত এটা গেট দিব ইয়াত, এইখন চাৰিআলিতেই এখন ডাঙৰকে গেট বনাই দিব তেখেতৰ নামত স্মৰণত। কিন্তু আজিলৈকে এটা শিলগুটি পৰা নাই ইয়াত। তেওঁ হৈছে মিছলীয়া ভাণ্ডাৰ তাৰ মুখত। বুঢ়াৰ আগত এইটো দিম সেইটো দিম বুলি কৈ পেলাই ঘূৰি ফুৰে, কিন্তু তাৰ পিছত তাক বিচাৰি পোৱা নাযায়।